কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান এআইডিএফৰ যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলামৰ সামগ্ৰীৰ লৰিমুখত সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে জহিৰুল ইছলামে সামগ্ৰী সমষ্টিৰ বহু এআইডিএফ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিব বুলি মন্তব্য কৰিলে জহিৰুল ইছলামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ব্যৰ্থ মুখ্যমন্ত্ৰী আখ্যা সাংসদ ৰকিবুল হুছেইনৰ ব্যৰ্থতা থাকিবৰ বাবে মুখ্যমন্ত্ৰীয়ে ইউএছডিএমৰ ফ্লাড জেহাদৰ প্ৰসংগ আনিছে বুলি মন্তব্য ৰকিবুল হুছেইনৰ ৰাজ্যিকৰ যুৱৰ সভাপতি যুৱকটোক হেৰি কয় যুৱ মৰ্চা তুমি ভালকে জানা ইউডিএফৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি জহিৰুল ইছলাম ইউডিএফত হলেও মই বহু দিনৰ পৰা চাই আছিলোঁ তেওঁলোকৰ কথা বতৰা বিষয়ত মাৰ্জিত আৰু তাৰ এটা ভৱিষ্যত আছে মই সেইকাৰণে জহিৰুল ইছলামে কংগ্ৰেছত অংশগ্ৰহণ কৰিব খোজাৰ লগে লগে আমি তাক আদৰণি জনাইছোঁ স্বাগতম জনাইছোঁ আৰু সামগ্ৰী সমষ্টিত মই আজি অহাৰ সময়ত আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি জগদীশ সিনহাৰ সভাপতিত্বত হোৱা সভাত আনুষ্ঠানিকভাৱে জহিৰুল ইছলামে যি অংশগ্ৰহণ কৰিলে কংগ্ৰেছ দলত আমি তেখেতক স্বাগতম জনাইছোঁ আদৰণি জনাইছোঁ আৰু তেখেতৰ এই অংশগ্ৰহণেৰে গোটেই অসমতে যুৱ শক্তিক এটা প্ৰভাৱ পেলাব বুলি মই ভাবিছোঁ আৰু এইটো মাত্ৰ আৰম্ভ